এই সময়ত মই এখন বুকলেট ইয়াত আপোনালোকক দিছোঁ য'ত ভিজন টু একশ্যন দ্য বড়োলেণ্ড মডেল অফ পিচ এণ্ড ডেভেলপমেণ্ট পিচফুল স্মাৰ্ট এণ্ড গ্ৰীণ বড়োলেণ্ড বুলি ইয়াত লিখা আছে। তো 2020 চনত বড়োলেণ্ডত চৰকাৰ গঠন কৰাটো বহুত কঠিন আছিলে। ইয়াৰ আগৰ সময়খিনি আপোনালোক সকলোৱে জানে, কাৰণ ইয়াত যিসকল আমাৰ সাংবাদিক বহি আছে আপোনালোকে কিছুমানে যোৱা 15 বছৰ, কিছুমানে 20 বছৰ বা কিছুমান তাৰ আগৰ পৰাও ইয়াত ৰিপৰ্টিং কৰি আছে। আৰু বড়োলেণ্ডৰ সেই সময়ৰ যিটো পৰিৱেশ আছিলে সেই পৰিৱেশটো বহুতখিনি ভাল পৰিৱেশ নাছিলে। যিটো নৰ্মেলচি বুলি কোৱা হয়, যিটো স্বাভাৱিক বুলি কোৱা হয়, এই স্বাভাৱিকটো বড়োলেণ্ডত তেতিয়া নাছিলে। আমি ইয়াত যিখিনি মানুহ বসবাস কৰি থাকোঁ, যে 3 মিলিয়নতকৈ বেছি, এই মানুহবিলাকে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা অশান্তি আৰু ভয় শংকাত সদায় সময়বিলাক কটাব লগা হৈছিলে। আমি সেই সময়টো কেতিয়া মানে যাব আৰু ভাল সময় কেতিয়া আহিব ইয়াৰ অপেক্ষাত সদায় থাকিব লগা হৈছিলে। সদায় ৰাতিপুৱালে আমাৰ সকলোৰে মনত এটা ভয় আহিছিলে যে আজি বা কি হয়, আৰু সূৰ্য ডুবাৰ লগে লগে সকলোৰে এটা ভয় হয় আকৌ পুনৰ আজি ৰাতি বা কি হয়। যেতিয়া নিৰ্বাচন আহে আকৌ বেছিকৈ ভয় লাগে, কাৰণ নিৰ্বাচনীৰ সময়ত প্ৰত্যেকটো নিৰ্বাচনটোতে BPFৰ সময়ত হিংসা হৈছিলে। এনেকুৱা লাগিছিল যে নিৰ্বাচন বড়োলেণ্ডত হ'বই নালাগে। যি নিৰ্বাচন ভাৰতৰ গণতন্ত্ৰৰ সবচে ডাঙৰ এটা প্ৰক্ৰিয়া, যাৰ দ্বাৰা আমাৰ গণতন্ত্ৰটো শক্তিশালী কৰে, পিপুলছক ৰিপ্ৰেজেণ্টেশ্যন দিয়ে আৰু পলিচি মেকিং বডিটো ফৰ্ম কৰে। অসমত MLA সকলক জিকাই পেলাই এছেম্বলিত লৈ যায় আৰু এছেম্বলিত অসমৰ বৰ্তমান আৰু ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰে, এজেণ্ডা তৈয়াৰ কৰে, প্লেনিংবিলাক বনোৱা হয়। ভাৰতত প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে পাৰ্লিয়ামেণ্টত আমাৰ MP জিকি যায় আৰু পাৰ্লিয়ামেণ্টত বিভিন্ন পলিচি বনোৱাত তেখেতসকলে অংশগ্ৰহণ কৰে। সেই নিৰ্বাচনবিলাকে যেতিয়া বড়োলেণ্ডত আহে, আমাৰ পলিচি মেকিং বডিত আমি ভাল ৰিপ্ৰেজেণ্টেশ্যন বা ৰিপ্ৰেজেণ্টেটিভ চিলেকশ্যন কৰিব লাগে, কিন্তু ইয়াত আমি জীৱনৰ লগত যুঁজিব লাগে। ইয়াত আমি নিৰাপত্তাৰ কাৰণে সদায় ভাবিব লাগে। আমাৰ চকুৰ আগতে বহুতখিনি হিংসা হৈ গ'ল। জগজিৎ শইকীয়াৰ নিচিনা সাংবাদিক কোকৰাঝাৰৰ মাজমজিয়াত টাউনত হত্যা কৰা হ'ল, বডোচাৰ নিচিনা সাংবাদিকক হত্যা কৰা হ'ল, বহুতখিনি ইয়াত লাফিকুলৰ নিচিনা যুৱ নেতাক হত্যা কৰা হ'ল, বহুতখিনি ঘটনা সেই সময়ত হৈ গ'ল। বাৰে বাৰে গোষ্ঠী সংঘৰ্ষ হ'ল, ভাতৃঘাতী সংঘৰ্ষ হ'ল, আৰু এটা অঞ্চল য'ত প্ৰাকৃতিৰে ভৰপূৰ, সেউজীয়া, ইয়াত ইতিহাস আছে, এই অঞ্চলত বহুতখিনি ভাল ভাল কবিতা ৰচনা হৈছে। এই অঞ্চলতে আমাৰ বড়োসকলৰ ভাল ভাল নেতাসকলে, দূৰদৰ্শী নেতাসকলে জন্ম পাইছে। এই অঞ্চলতে আমাৰ বড়োসকলক জীয়াই ৰখাৰ কাৰণে যি ৰাজনৈতিক সংগ্ৰাম, সামাজিক সংগ্ৰাম কৰিব পৰা আজি নেতাসকলে জন্ম পাইছিলে। কিন্তু ইয়াতে কিছুমান ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে যোৱা 17 বছৰত আগ্ৰামা মহিলাৰ দিনত এই গোটেই পৰিৱেশটো অলপ ওলোটা হৈ গৈছিলে। আৰু আমাৰ কাৰণে বড়োলেণ্ডটো মানুহৰ কাৰণে সেই সময়ত জীয়াই থকাৰ কিমান উপযোগী এই কথাটো মানুহে ভাবিবলৈ বাধ্য হৈছিলে। কিন্তু 2020 চনত UPPLে আমি পৰিৱৰ্তন দৰকাৰ, UPPL চৰকাৰ এটা শ্লোগান লৈ পেলাই আমি ইলেকশ্যনলৈ আহিলোঁ, আৰু পৰিৱৰ্তন কোনটো বিষয়ত কৰিব এই কথাখিনি আমি ফ'কাছ কৰিলোঁ। প্ৰথম পৰিৱৰ্তন হিংসাৰ পৰা শান্তিলৈ এই অঞ্চলটো আনিব লাগিব, আৰু হিংসাৰ পৰা শান্তিলৈ অনাৰ কাৰণে ফাৰ্ষ্ট আমি চৰকাৰ গঠন কৰি বড়োলেণ্ড হেপিনেছ প্ৰগ্ৰাম এটা আৰম্ভ কৰিলোঁ। আমি আমাৰ বড়োলেণ্ড অঞ্চলত ভাৰতবৰ্ষত এনেকুৱা প্ৰগ্ৰাম ক'তো নাই, কিন্তু এই কাউন্সিলখনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত BTRত আমি বড়োলেণ্ড হেপিনেছ মিছন আৰম্ভ কৰিলোঁ, য'ত বিভিন্ন সময়ত বিভিন্ন হিংসাৰ বলি হোৱা সেই লোকসকলক টাৰ্গেট কৰি, সেই জনগোষ্ঠীবিলাকক টাৰ্গেট কৰি আমি বড়োলেণ্ড হেপিনেছ মিছনটো আৰম্ভ কৰিলোঁ। আৰু বড়োলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা বড়োলেণ্ডত কিমান জনগোষ্ঠী আছে, সেই জনগোষ্ঠীবিলাকৰ নেতৃত্ব কোন, সেই জনগোষ্ঠীবিলাকৰ সামাজিক দায়িত্ব কোনে লৈছে, সেই জনগোষ্ঠীবিলাকৰ সাংস্কৃতিক দায়িত্ব কোনে লৈছে, এই আটাইবোৰ সংগঠনক আমি কানেকশ্যন কৰিলোঁ। আৰু তেখেতসকলৰ লগত আমি যেতিয়া সম্পৰ্কত আহিলোঁ, সম্পৰ্কত আহিবলৈ চেষ্টা কৰিলোঁ,
আৰু সম্পৰ্কত অহাৰ লগে লগে সেই জনগোষ্ঠীবিলাকৰ আশা আকাংক্ষা তেখেতসকলৰ খং দুখ বেদনা এই কথাবিলাক আমি লাহে লাহেকৈ বুজিবলৈ সক্ষম হ'লোঁ যদিও আমি সহবাসস্থান কৰোঁ আমাৰ চৰকাৰে 26টা জনগোষ্ঠীৰ লিষ্ট ওলোৱাৰ আগত ইয়াত কোনোৱে ক'ব পৰা নাছিল যে ইয়াত যে 26টা জনগোষ্ঠী আছে ইয়াত 15 লাখ 18 লাখ তেনেকুৱা জনসংখ্যা আছে কিছুমান জনগোষ্ঠীৰ 12 লাখ জনসংখ্যা আছে কিছুমান জনসংখ্যা আছে 25,000 থকাও জনগোষ্ঠী আছে সো এই 18 লাখ বা 12 লাখ বা 15 লাখ জনসংখ্যা থকা জনগোষ্ঠী আৰু 25,000ৰ পৰা 10,000 জনসংখ্যা থকা জনগোষ্ঠী আমি একেলগে সহবাসস্থান কৰোঁ গতিকে আজি ভাৰত স্বাধীন হোৱাৰ পিছত সেই জনগোষ্ঠীবোৰো স্বাধীন হ'ল সেই জনগোষ্ঠীবোৰৰ প্ৰত্যেকজন ব্যক্তিয়ে স্বাধীন হ'ল কিন্তু স্বাধীন ভাৰতত সেই সকল জনগোষ্ঠীৰ ব্যক্তিসকলে আজিও ভাবে যে আমাৰ স্বাভিমানটো আমি জীয়াই ৰাখিব পৰা নাই আমাৰ পৰিচয় অস্তিত্বটো আমি জীয়াই ৰাখিব পৰা নাই আৰু সেই কাৰণে সেই জনগোষ্ঠীবোৰক এটা ক্ষুদ্ৰ কাউন্সিল চৰকাৰে কেনেকৈ তেখেতসকলৰ আত্মমৰ্যাদা দিব পৰা যায় কেনেকৈ তেখেতসকলক এটা ৰিকগনিশ্যন দিব পৰা যায় চৰকাৰীভাৱে এই কথাবিলাক আমি হেপিনেছ মিছনত আনা হ'ল আৰু আজি বডোলেণ্ডৰ যিটো বডোলেণ্ড মডেল অফ ডেভেলপমেণ্ট এণ্ড পিচ ইয়াত আমি এটা কাম কৰিবলৈ সক্ষম হ'লোঁ যে 26টা জনগোষ্ঠীক আমি খন্তেক সময়ৰ কাৰণে হ'লেও 5 বছৰৰ কাৰণে হ'লেও আমি একেলগে বহিবলৈ একেলগে কথা পাতিবলৈ একেলগে বিবেচনা কৰিবলৈ আলোচনা কৰিবলৈ আমি আজি ভাল এটা পৰিৱেশ গঢ়িব পাৰিছোঁ সেই পদক্ষেপৰ দ্বাৰাই আমি ভিজন ডকুমেণ্ট বনালোঁ 26টা জনগোষ্ঠীৰ একেলগে আমি ভিজন ডকুমেণ্ট বনোৱা হ'ল আৰু সেই জনগোষ্ঠীবিলাকক নিজৰ ভিজনটো কি আজি চৰকাৰে এইটো যুগুত কৰি পেলাই এইটো কম্পেল কৰি পেলাই তেখেতসকলক আজি প্ৰেৰণ কৰিলোঁ আৰু সেই জনগোষ্ঠীবিলাকে ভৱিষ্যতৰ কাৰণে এটা ৰোড মেপ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে আমি চৰকাৰে বনাই দিয়া এই ভিজন ডকুমেণ্টৰ পৰা দ্বিতীয় কথা আছিলে এই হেপিনেছ মিছনত যে সেই জনগোষ্ঠীবোৰৰ কিছুমান ফেষ্টিভেল আছে যি ফেষ্টিভেলটো নেশ্যনেল ফেষ্টিভেল নহয় যি ফেষ্টিভেলটো ষ্টেট ফেষ্টিভেল নহয় সেই ফেষ্টিভেলবিলাক কিন্তু বহুত সুন্দৰ ফেষ্টিভেল সেই জনগোষ্ঠীবোৰৰ বহুত আপোন সেই জনগোষ্ঠীবোৰে ইমোশ্যনেলি এই ফেষ্টিভেলৰ লগত এটাচ হৈ আছে তো সেই জনগোষ্ঠীবোৰৰ ফেষ্টিভেলবিলাক আজি প্ৰত্যেকটো জনগোষ্ঠীৰ এটা ফেষ্টিভেল কাউন্সিল চৰকাৰে আমি ৰিকগনিশ্যন অলৰেডি দিয়া হ'ল আৰু সেইটো কাউন্সিলৰ কেলেণ্ডাৰত আহি যাব আমাৰ কথা এই ক্ষুদ্ৰ জনগোষ্ঠীবিলাক বিশ্বৰ বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত যদি বিচাৰিও নাপায় বডোলেণ্ডত সেই জনগোষ্ঠীবিলাকক বিচাৰি পাব সেই জনগোষ্ঠীবিলাকৰ যি নেকি জীৱনশৈলী সেই জনগোষ্ঠীবিলাকৰ যিটো ভাষা সংস্কৃতি ইতিহাস সেইটো জীৱিত কৰি ৰখাৰ কাৰণে বডোলেণ্ড চৰকাৰে আমি ইতিমধ্যে এটা কমিটি বনাই দিছোঁ যে তেখেতসকলৰ এটা ইথনোগ্ৰাফি তেখেতসকলৰ ইতিহাস ৰচনা কৰা হ'ব গতিকে হেপিনেছ মিছনৰ দ্বাৰা আজি বডোলেণ্ডত পুনৰ আমি শান্তি ঘূৰাই আনিব পাৰিছোঁ পুনৰ জাতি জনগোষ্ঠীৰ মাজৰ সম্প্ৰীতি আৰু সমন্বয় ঘূৰাই আনিব পাৰিছোঁ যিটো নেকি UPPL মডেলত আছে কিন্তু সেইটো আগৰ BPF মডেলত সেইটো নাছিলে গতিকে আজি আমি ভায়োলেন্স টু পিচ আমি ঘূৰি আহিব পাৰিছোঁ কিন্তু সেইটো সাস্টেইন কৰাটো আমাৰ সবৰ কাৰণে ডাঙৰ কথা সো